আজি এটা বৰ ভাল টপিকত মানে ভিডিঅ' এটা আমি অলৰেডি বনাইছোঁ। ভিডিঅ'টো হৈছে 3 বছৰ আগতে আমাৰ মোৰ পৰা ৰাইচ মিল হৈছিলে ছান এগ্ৰ' ইঞ্জিন আছামৰ পৰা গুৱাহাটীৰ পৰা ডেলিভাৰী দিছোঁ। তাৰপিছত 3 বছৰ পিছত তেওঁ তাত গ'লোঁ, গৈ জানিব বিচাৰিলোঁ একচুৱেলি মেচিনটো কি চলি আছে, কি এটা ফিডবেকৰ কাৰণে গ'লোঁ। গৈ পিনি তেখেতক যেতিয়া দেখা পালোঁ, তেওঁ মেচিনটো চলি আছে, বৰ মনটো ভাল লাগিছে। আৰু অলপ জালিৰ প্ৰব্লেম আছিলে। জালি তেওঁ লোকেলৰ পৰাই কিনিছিলে, কম দামী জালি, যাৰ কাৰণে অলপ সমস্যা হৈছিলে। কিন্তু পাছত যেতিয়া আমি অৰিজিনেল জালি দিছোঁ, তাৰপিছত ৰিজাল্ট ভাল পাইছে। এতিয়া 3 বছৰ পুৰণি ৰাইচ মিল এতিয়াও কেনেকৈ নতুনভাৱে চলি আছে, তাৰ গোটেই ছিষ্টেমটোত আজি আপোনালোকক অলপ থুলমূলভাৱে আলোচনা কৰিম। এই ভিডিঅ'টোত বহুতো ইম্পৰ্টেণ্ট, কাৰণ বহু মানুহে ভাবি থাকে যে ৰাইচ মিল কিনিলে এবছৰ বা 1.5 বছৰ পিছতে নষ্ট হৈ যাব নেকি। আৰু কিছুমান কম দাম দেখি মেচিন কিনি পিছত বহুতো প্ৰব্লেম ফেচ কৰে। ইউটিউবত ভালমতে ভিডিঅ' দেখা পায়, অলপ কম দামত কৰে, তাৰপিছত লৈ লয়। কিন্তু আমি মই আজি এই ভিডিঅ'ত এটা ৰিয়েল প্ৰ'মেক্স ৰাইচ মিল যি 3 বছৰ ব্যৱহাৰ হৈ আছে, কিন্তু এতিয়া নতুনৰ দৰে চলি আছে। এই ভিডিঅ'টো শেষলৈ চাব, একদম তাতে ধুনীয়া ধুনীয়া পইণ্ট আমি দিম। কাৰণ আজি এই ভিডিঅ'টোত মেচিনৰ বডি কোৱালিটি, মটৰ কণ্ডিশ্যন, ৰাইচ মিল কোৱালিটি, অৰিজিনেল পাৰ্টছ, চিফ্ট মেচিন, আৰু কিয় বহু অসমৰ কৃষকে এতিয়া প্ৰ' ৰাইচ মিল চইচ কৰি আছে। লগতে আৰু ৰাইচ মিল আছে, প্ৰ' ৰাইচ মিল নতুন এতিয়া N85 প্ৰ' ৰাইচ এডভান্স SD মডেল আহিছে। এইটো 100% ভাল হ'ব। N17 আছে, আল্ট্ৰা প্ৰ' আছে, নতুন মডেল বহুত আহি আছে।